অসমত আম আদমি পাৰ্টি শক্তিশালী হোৱাটো নিবিচাৰে ডক্টৰ ভৱেন চৌধুৰীয়ে ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে মুকলি বিসম্বাদ আম আদমি পাৰ্টিত নেতৃত্বৰ বিৰোধিতাৰে নতুন সমিতি গঠন একাংশৰ নিলম্বিত ব্ৰজেন সন্দিকৈক নতুন সমিতিৰ সভাপতিৰ দায়িত্ব অসমৰ কোনো জিলাতেই দলীয় কাম কৰিব নোৱাৰিব ভৱেন চৌধুৰীয়ে লোকসভা নিৰ্বাচনৰ পাছতে দলীয় অন্তঃকণ্ডলৈ গা কৰি উঠিছে আম আদমি পাৰ্টিত আম আদমি পাৰ্টিৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে একাংশ কৰ্মকৰ্তা অভিযোগ অনুসৰি কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক সমিতি ভংগ কৰাৰ দীৰ্ঘদিন পাছতো নতুন সমিতি গঠন কৰাৰ কোনো গুৰুত্ব আৰোপ কৰা নাই ৰাজ্যিক নেতৃত্বই যাৰ বাবে তৃণমূল পৰ্যায়ৰ নেতাকৰ্মীসকলে নতুন সমিতি এখন সোনকালেই গঠন হোৱাটো কামনা কৰিছে আনফালে প্ৰাক্তন ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীৰ বিৰুদ্ধেও আছে অনেক অভিযোগ অসমত আম আদমি পাৰ্টিৰ সংগঠন শক্তিশালী হোৱাটো নিবিচাৰে বুলিও মন্তব্য ক্ষোভিত কৰ্মীৰ উল্লেখ্য যে ২৪ জুন তাৰিখে আম আদমি পাৰ্টিৰ অসমৰ সকলো সমিতি ভংগ ঘোষণা কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই সেই পত্ৰত উল্লেখ কৰিছিল যে ৰাজ্যিক সভাপতি ৰাজ্যিক সম্পাদক আৰু ৰাজ্যিক কোষাধ্যক্ষই নিজ পদবীত বাহাল থাকিব পাৰিব ইয়াৰ সমান্তৰালকৈ ৬জনীয়া এখন কাৰ্যকৰী সমিতিও গঠন কৰি দিয়া হৈছিল ইয়াৰ মাজতে ১৫ জুলাই তাৰিখে আম আদমি পাৰ্টিৰ উত্তৰ পূবৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ৫গৰাকী কাৰ্যকৰ্তাক নিলম্বন কৰে সদস্য পদৰ পৰা নিলম্বিত সদস্যৰ লগতে আন একাংশৰ অভিযোগ অনুশাসন সমিতি কাৰ্যনিৰ্বাহক সমিতিৰ সিদ্ধান্ত অবিহনে কৰা এই নিলম্বন অবৈধ আনফালে অসমৰ সকলো সমিতি ভংগ ঘোষণা কৰা এমাহ উকলি যোৱা পাছত ৰাজ্যিক নেতৃত্বৰ ওচৰত নতুন সমিতি গঠন কৰিবলৈ হেঁচা প্ৰদান কৰে একাংশ কৰ্মীয়ে ভৱেন চৌধুৰীৰ সলনি এখন নতুন মুখৰ ব্যক্তিক সভাপতি পাতিবলৈ আহ্বান ৰাজ্যিক নেতৃত্বক কিন্তু ইয়াৰ পাছতো তৃণমূল কৰ্মীৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয় অৱশেষত নতুনকৈ গঠন কৰা ৬জনীয়া কাৰ্যকৰী সমিতিৰ সদস্য মামুন ইমদাদুল হক চৌধুৰীয়ে আনসকলৰ সন্মুখতেই ২৮ জুলাই তাৰিখে এখন বৈঠক আয়োজন কৰাৰ প্ৰস্তাৱত সন্মতি দিয়ে যদিও দেওবাৰে গণেশগুৰিস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ত তলা ওলোমাই বন্ধ কৰি ৰাখে যাৰ বাবে ২৮খন জিলাৰ পৰা অহা প্ৰতিনিধিয়ে কাৰ্যালয়ৰ তলতেই সভা অনুষ্ঠিত কৰি সিদ্ধান্ত গ্ৰহণ কৰে দেওবাৰে অনুষ্ঠিত কৰা এই সাধাৰণ সভাৰ সিদ্ধান্ত অনুসৰি ডক্টৰ ভৱেন চৌধুৰীক ৰাজনৈতিকভাৱে বৰ্জন অসমৰ কোনো জিলালৈ দলীয় কাম কাজৰ বাবে যাব নোৱাৰিব ভৱেন চৌধুৰী ব্ৰজেন সন্দিকৈক সভাপতিৰ দায়িত্ব দি ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতি গঠন মন কৰিবলগীয়া যে ১৫ জুলাই তাৰিখে নিলম্বন কৰা ৫ সদস্যৰ ভিতৰত আছিল নতুনকৈ সভাপতি নিৰ্বাচিত হোৱা ব্ৰজেন সন্দিকৈৰ নামো ১২ দিন পূৰ্বে নিলম্বন হোৱা সদস্যকেই সভাই দিলে দলৰ গুৰু দায়িত্ব সৰ্বসন্মতি কমতে মোকেই তেখেতসকলে সভাপতি হিচাপে তেখেতসকলে বিচাৰিছে আৰু এটা মই সকলো সহায় হৈ যায় আগবাঢ়ি আমি এটা বিশ্বাস আছে যে দলটো আমি আগবঢ়াই নিব পাৰিম মোৰো পলিটিকেল অভিজ্ঞতাৰ ফালৰ পৰা বহু বছৰ প্ৰায় ৩০ বছৰৰ ওপৰ পলিটিকেল অভিজ্ঞতা আছে বহুত বেলেগ এটা ৰাজনৈতিক দলত মই নেশ্যনেল পাৰ্টি এটাত মই বহুত ওপৰ পোষ্টত আছিলোঁ গতিকে সেই অভিজ্ঞতাৰ ফালৰ পৰা আমাৰ বিশ্বাস আছে সকলোকে লগত লৈ পেলাই আমি দলটো আগবঢ়াই নিব পাৰিম দেওবাৰে গণেশগুৰিত সমবেত হোৱা ক্ষোভিত কৰ্মীয়ে কি ক'লে শুনি লওঁ আহক তেখেতসকলে মানে ভংগ কৰি দিলে কৰি দিয়াৰ পিছত আমি তৃণমূল পৰ্যায়ৰ সকলো নেতা কৰ্মী মিলি আমি ষ্টেট কাউন্সিলখন গঠন কৰিলোঁ ষ্টেট কাউন্সিল গঠন কৰাৰ পাছত এটা আম আদমি দলটো যেন দুভাগত বিভক্ত হ'বলৈ গৈ আছে তেনেকুৱা এটা দিশত যেতিয়া যাবলৈ ধৰিলে ঠিক সেই সময়তে কামৰূপ মেট্ৰৰ সভাপতি মহোদয়ৰ অনুৰোধ মৰ্মে আমি মানে তেওঁলোকৰ লগত এটা অনানুষ্ঠানিক ছিটিং কৰিলোঁ যোৱা ২১ তাৰিখে ২১ জুলাই তাৰিখে যেতিয়া আমি বহিলোঁ তেতিয়া ভৱেন চৌধুৰী আছিলে মামুন ইমদাদুল হককে ধৰি তেওঁলোকৰ এটা সজাতি দল আছিলে আমাৰ ২০-২২জনীয়া সজাতি দল এটা আছিলে তেতিয়া তেওঁলোকে আমাক অফাৰ কৰিলে যে আমি ভুল বুজাবুজিখিনি নাইকিয়া কৰিবৰ কাৰণে ২৮ জুলাইত আমি বহোঁ একেলগে আপোনালোকে এই অফিচলৈকে আহিব দেওবাৰ সকলোৱে আহিব আৰু আমি আনুষ্ঠানিকভাৱে আলোচনা কৰি আমি বাৰে বাৰে তেওঁলোকক এটা কথা কৈছিলোঁ আমি একেলগে কৰিব বিচাৰোঁ আমি কোনো বিভেদ কৰি বিফাল কৰি বা কিবা কৰি নহয় লাগিলে ভৱেন চৌধুৰী ডাঙৰীয়া আৰু ১০ বছৰলৈ সভাপতি হৈ থাকক কিন্তু গণতান্ত্ৰিক ছিষ্টেমৰ মাজত এইটো আছিলে আমাৰ আহ্বান আৰু সেই আহ্বান মৰ্মে আজি ২৮ তাৰিখৰ মিটিঙত তেওঁলোকে কল কৰিছিলে আমি যেতিয়া ইয়াতে আহি উপস্থিত হ'লোঁ তেওঁলোকে গেটৰ তলাটো মাৰি পলাই দিয়া কি কাম থাকিব পলাব নালাগে আমিও তেওঁলোকৰ একোজন কৰ্মী তেওঁলোকে আমাক লৈ আলোচনা কৰিলেই হ'ল যদি আমি ভাবোঁ সাংগঠনিকভাৱে ৰাজনৈতিকভাৱে আমি যিটো উদ্দেশ্যৰে ৰাজনীতি কৰিবলৈ আহিছোঁ সেইটো যদি আমাৰ ডেভেলপ হয় দায়িত্বত থকা ৰাজেশ শৰ্মাই বিষয়টো গুৰুত্ব ল'ব লাগিছিল সহকাৰে ল'ব লাগিছিল আপোনালোকৰ লগত কথা পাতিব লাগিছিল আদি অন্তত তেখেতে উপস্থিত থাকিব লাগিছিল ভৱেন চৌধুৰী উপস্থিত নহ'লেও যিহেতু সভাপতি নহয়
প্ৰাক্তন হৈ গ'ল গতিকে তেখেত থাকিব দায়িত্বত থকা ব্যক্তিগৰাকী কিয় নাহিলে এনেকুৱা হৈছে নেকি বহু লোকে কিন্তু ইতিমধ্যে আমাক টেলিফোনিক বাৰ্তালাপত কৈছে যে ভৱেন চৌধুৰীৰ কাণ্ডত বন্দুক থৈ ৰাজেশ শৰ্মাই কিন্তু তোলাই আছে বুলি কৈছে কিন্তু নাই এতিয়া গোটেই পৰিৱেশটো তেনেকুৱা এটা দৃশ্যই আমি দেখিবলৈ পাইছোঁ আৰু ৰাজেশ শৰ্মা ডাঙৰীয়া আমি প্ৰমাণ সহকাৰে দিব পাৰোঁ তেখেতৰ লগত যিবিলাক স্ক্ৰীনশ্বট আমাৰ মেছেজৰ কথোপকথন হৈছিল আমিতো ইমানলৈকে কৈছোঁ আমি কমিটিয়ে নবনাওঁ ছাৰ আপুনি আহক একাপ চাহ খাওক যেতিয়া অসমৰ প্ৰতিখন জিলাৰ ৰাতিপুৱা মই মামুদ ইমদাদুল হুছেইনে যিহেতু ডেটটো দিছিল ভৱেন চৌধুৰীৰ উপস্থিতিত মামুদক মই ফোন কৰিছিলোঁ ৰিং কৰিছে ৰিচিভ কৰা নাই তাৰপিছত তেওঁ ছুইচ অফ কৰি দিছিল এইটোতো পলায়নবাদী মনোভাৱৰ কথা আমি যদি বিসম্বাদ কৰিছোঁ আমি এতিয়াও কওঁ আমি বিসম্বাদ নকৰোঁ তেওঁলোকৰ যদি সদসাহস আছে তেওঁলোকে আকৌ আমাক বহিবলৈ যদি মাতে আমি আকৌ বহিব একো আমাৰ ডাঙৰ কথা কথাটো হৈছে যদি এতিয়া আপোনালোকে নতুন সমিতি গঠন কৰিলে যদি দিল্লীৰ পৰা নিৰ্দেশ আহে আপোনালোক যদি আপোনাক দোষী সাব্যস্ত কৰে কিয় আপোনালোকে হঠাৎ সমিতি গঠন কৰিবলগীয়া হ'ল বুলি কয় তেতিয়াহ'লে আপোনালোকে এইখন দলত এই দলতে থাকিব নে অন্য কিবা পন্থা আপোনালোকে আগবাঢ়ি ল'ব আচলতে এই সিদ্ধান্তটো মই অকলেতো ক'ব নোৱাৰিম কিন্তু আমাৰ যিহেতু প্ৰায় 25খন জিলা আমি একলগ হৈ আছোঁ যদি দিল্লীয়ে ভাবে যে 25খন জিলা নহ'লেও আমি অসমত আম আদমি কৰিব পাৰোঁ বা বেলেগ আমি এই 25খনৰ মানুহখিনিক বাদ দি অন্য বেলেগ মানুহক লৈ কৰিব পাৰিম মই ভাবোঁ ৰাজনৈতিক দিশত তেনেকুৱা ধৰণৰ সিদ্ধান্ত সাধাৰণতে ৰাজনৈতিক দলে নলয় কাৰণ নিজৰ পৰা মানুহ এৰি যোৱাটো নিবিচাৰে আৰু আমি যিহেতু 25খন জিলা একলগ হৈ বৰ্তমান অৱস্থাত আছোঁ গতিকে মই সেই কথাখিনি মই ভবা নাই যে এনেকুৱা এটা তেওঁলোকে মানে মূৰ্খামি কৰিব বুলি মই ভবা নাই কিন্তু আশা কৰিছোঁ এতিয়াও আশাবাদী যে সকলোকে লগত লৈ তেওঁলোকে ৰাজনীতিটো কৰিব লাগে অসমত ৰাজনীতিভাৱে কৰিব লাগে আজি কিয় নাহিল বুলি ভাবিছে আপুনি ভৱেন চৌধুৰীয়ে সদায় ভয় কৰে আনুষ্ঠানিক মিটিঙলৈ যেতিয়া তাত কাৰ্যসূচী বনিব যেতিয়া তাত প্ৰচিডিং হ'ব ভৱেন চৌধুৰী ডাঙৰীয়াই ভয় কৰে এইবিলাক লিখিত থাকিব এইবিলাক ডকুমেণ্টেশ্যন হ'ব ডকুমেণ্টেশ্যন হ'লে ভৱেন চৌধুৰী ডাঙৰীয়াই পলাব নোৱাৰিব আমাৰ কৰ্মীবিলাকৰ মনৰ ভাৱৰ কথাবিলাকৰ পৰা পলাব নোৱাৰিব সেইকাৰণে আচলতে তেখেতে কি কৰিছে সংগঠনটো যাতে শক্তিশালী নহওক ই যাতে অসমত দুৰ্বল হৈ থাকক আৰু আম আদমি পাৰ্টিক আনেও যাতে শক্তিশালী কৰিব নোৱাৰে তেনেকুৱা এটা লক্ষ্যৰে আচলতে তেওঁ যেন চলাই আছে সেনেকুৱা আমি অনুভৱ কৰোঁ দেওবাৰে অনুষ্ঠিত এই সভা সন্দৰ্ভত দি ক্ৰছ কাৰেণ্টৰ সৈতে হোৱা কথা বতৰাত ডক্টৰ ভৱেন চৌধুৰীয়ে কয় পদপথত অনুষ্ঠিত এই সভাৰ কোনো গুৰুত্ব নাই ৰাষ্ট্ৰীয় নেতৃত্বৰ গ্ৰীণ ছিগনেল পালেই দলৰ পৰা বহিষ্কাৰ কৰা হ'ব বিদ্ৰোহী নেতাকৰ্মীক আপ অসমৰ কাৰ্যবাহী মিডিয়া সমন্বয়ক আব্দুল আলিমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বাৰ্তাত কয় এয়া আপৰ বিৰুদ্ধে চলা অপপ্ৰচাৰ ন্যস্ত স্বাৰ্থ জড়িত লোকে অপপ্ৰচাৰ চলাইছে আপৰ বিৰুদ্ধে আগন্তুক বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে সমিতি ভংগ কৰা আপ এতিয়া নিজৰ ভিতৰতেই উলম্বভাৱে দুভাগত বিভক্ত হৈ পৰিছে 28খন জিলা প্ৰতিনিধিৰ উপস্থিতিত নিৰ্বাচিত নতুন সভাপতি ব্ৰজেন সন্দিকৈ নেতৃত্বাধীন সমিতি কিমান স্থায়ী হয় সেয়া হ'ব লক্ষণীয় লগতে এই সমিতিয়ে কেনেকৈ ৰাষ্ট্ৰীয় নেতৃত্বৰ গুৰুত্ব আদায় কৰে সেয়াও হ'ব সমানেই লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট